ওয়েলকাম টু টলিফুটা ক্ৰিয়েশ্যন। নমস্কাৰ, মই মৃত্যুঞ্জয় মানস। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। যিহেতু ইভেণ্ট ডেকৰেটৰ হিচাপে যোৱা 6 বছৰ ধৰি কাম কৰি আছোঁ, যোৱাকালি এজন মানুহে কল কৰিলে আৰু কল কৰি ক'লে যে তেওঁৰ সৰু জীয়ৰী হাঁহিৰ আজি বাৰ্থডে, গতিকে বাৰ্থডেটো কেক কটাই যায়, গতিকে কেক য'ত কটা যাব সেইখিনি জেগা বেলুন দি ডেক'ৰেশ্যন কৰি দিব লাগে। সেইবাবেই আজি পুৱাই বেগত বস্তু বাহানি ভৰাই সম্পূৰ্ণ সাজু। পিছে কামত সহায় কৰিবলৈ মোৰ লগত যাব ৰাজদীপ। গতিকে মই বাইকখন লৈ ৰাজদীপহঁতৰ ঘৰ পালোঁগৈ। পিছে তাৰ ওলাই হোৱাই নাই, হয়তো খালী গায়ে ঘূৰি ফুৰিছে। কিন্তু সুখৰ কথা যি সি এটা ল'ৰা মানুহ, গতিকে তাৰ ওলাই হৈ যাব 2 মিনিটতে। ব'লক তেতিয়ালৈকে সিহঁতৰ বাৰীখনকে দেখাই লওঁ। ঢেৰ কিবা কিবি আছে, আমলখি আছে, জিকা কৰিছে, লগতে ব্ৰইলাৰ ফাৰ্মো আছে দেই। ব্ৰইলাৰ ফাৰ্ম আছে, লগতে এই দুটা চাওক মুৰ্গী দুটা। ইহঁতে চাগে ভাবিছে আজি কাৰ পাল্লাত পৰিলোঁ। পিছে সেয়া চাওক, তাৰটো ওলাই হৈ গ'ল। গতিকে আমি এতিয়া যাবলৈ সম্পূৰ্ণ ৰেডি। সেয়া সি ঘুংকৈ বাইকখন ঘূৰাই লৈ আহিলে আৰু তাতে উঠি আমি ভুংকৈ ওলাই গুচি আহিলোঁ। পিছে এটা কথা, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে এটা লাইক দি যাব, যাতে আৰু নতুন নতুন ভিডিঅ'বিলাক বনাই থাকিবলৈ আমি উৎসাহ পাওঁ। পিছে কথা কৈ থাকোঁতে আমি আহি পাই গ'লোহি হাটবৰ। এইফালেও যাব পাৰি, এইফালে ভৰালি নামঘৰ যাব পাৰি, এইফালে কৰিডল যাব পাৰি, কিন্তু আমি অকণমান আগেদি যাম। এইফালে যদি যাওঁ, আমি এইফালে যদি সোমাই যাওঁ, তেনেহ'লে আমি মানুহঘৰ সোনকালে পাম। পিছে ৰ'ব, মানুহঘৰ সোনকালে পাম বুলিতো কৈছোঁ, কিন্তু মানুহঘৰটো চিনি নাপাওঁ। অৱশ্যে গম পাওঁ এইখিনিতে বুলি, গতিকে কাৰোবাকতো সুধিব লাগিব। গতিকে ৰাজদীপক মই ক'লোঁ, ৰাজদীপ, কাৰোবাক যদি দেখ তই ৰখাবি, কাৰোবাক সুধিব লাগিব। সি আকৌ এই বৰমাজনীক পালে। বৰমাজনীয়ে ক'লে এইটোৱে ঘৰ। গতিকে তাক বোলো দে বাইকখন তই ঘূৰা। আমি লগে লগে আহি গ'লোঁ। পিছে লগাই দিলে কনফিউজ। 2খন গেট আছে। বোলো নাই আগৰখনেই হ'ব। আগৰখনলৈ গুচি গ'লোঁ। গৈ আগৰখনেদি লাহেকৈ সোমাই গ'লোঁ। কিন্তু সুখৰ কথা যে তাতে বৰ্তা এজনে কাম কৰি আছে। বৰ্তাক সুধিলোঁ, বোলো বৰ্তা হয়নে? কৈছে বোলে হয়। বোলো দে বাইকখন সোমোৱাই দে আৰু। গতিকে বাইকখন সোমোৱাই দিলোঁ আৰু বাইকখন সোমোৱাই দিয়াৰ পিছতে আমি গৈ বহি দিলোঁ বাৰান্দাত। আৰু 1 মিনিটমানৰ পাছতেই হাঁহিৰ দেউতাক আহি আমাক ক'লে যে ৰৈ থাকিব নালাগে, কাম আৰম্ভ কৰি দিয়া। আমিও কাম আৰম্ভ কৰি দিলোঁ। লাহে লাহে ৰাজদীপে বেলুনবোৰ ফুলাই গ'ল আৰু মই বান্ধি গ'লোঁ। এনেকৈয়ে দুয়োটা মিলিজুলি কামটো আগবঢ়াই নিলোঁ। পিছে লাহে লাহে কৰোঁতে প্ৰায় আমাৰ কাম শেষ হৈছেহি, কিন্তু এতিয়াও সম্পূৰ্ণ হ'বলৈ বহুখিনি বাকী আছে। পিছে কেক কটা জেগাখিনি হ'লেইতো নহ'ব, অলপ ডিজাইনৰো কথা আছে। ৰুমটোও দেখিবলৈ ভাল লাগিব। গতিকে আমি এটা দুটাকৈ ওপৰত এনেকৈ বেলুনবোৰ লগাই দিলোঁ। পিছে ওপৰত বেলুন লগালে এইটো নহ'ব, এতিয়া লগাব লাগিব বেৰতো। যেনেকৈ আমি ফুলৰ থোপাবোৰ লগাওঁ, তেনেকৈ আমি এতিয়া বেলুনৰ থোপা বনাব লাগিব। লাহে লাহে মই এটা এটাকৈ বনাই গ'লোঁ থোপাবোৰ, আৰু ৰাজদীপে এটা এটাকৈ ৱালত লগাই গ'ল। পিছে গৃহস্থক বোলে অকল এইটো ৰুমতেই নহয়, এনেকৈ থোপাবোৰ 3টা ৰুমত লগাই দিব লাগে, আকৌ খোৱাৰ জেগাতো লগাই দিব লাগে। গতিকে আমি অলপ বেছিকৈ বনাবলগীয়া হ'ল। পিছে ৰাজদীপক বোলো দে শেষৰ থোপাকেইটা ময়ে লগাওঁ। এইটো চাওক লগাই দিলোঁ। পিছে এডাল হেংগিং দেখি বোলো মাৰি দিওঁ 100 বাৰমান। পিছে নোৱাৰিলোঁ, এবাৰতে হাত বিষাল। গতিকে নাই বোলো, এইবিলাক কৰি থকাতকৈ মই নিজৰ কামটো কৰি লোৱাটোৱে চবতকৈ ভাল হ'ব। সেইকাৰণে আকৌ আহি মই নিজৰ কামত লাগি গ'লোঁ। অৱশ্যে এইকেইটা বেলুন লগোৱাৰ পাছত আমাৰ সম্পূৰ্ণ কাম শেষ। গতিকে আপোনালোকেও চাওকচোন কেনেকুৱানো লাগিল। অৱশ্যে গৃহস্থক সুধিছোঁ, গৃহস্থইতো নিজৰ পচন্দ হৈছে বুলিয়ে কৈছে, মানে যেনেকুৱা বিচাৰিছিল তেনেকুৱাকৈ পাইছে বুলিয়ে কৈছে। গতিকে আপোনালোকেও চাবচোন, লগতে কমেণ্ট এটা কৰি জনাব কেনে পালে। পিছে এতিয়া যিহেতু আমাৰ কাম শেষ, গতিকে আমি ঘৰ মোহাবলৈ সম্পূৰ্ণ সাজু। পিছে আপোনালোকেনো আমাৰ ডেক'ৰেশ্যনটো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ৰ'ব আৰু এটা কথা, আপোনালোকেও যদি আপোনাৰ ঘৰৰ বিয়া, জন্মদিন, অন্নপ্ৰসন্ন আদিত উন্নতমানৰ ডেক'ৰেশ্যন কৰিব বিচাৰে, তেনেহ'লে স্ক্ৰীণত দিয়া এই নম্বৰত নিশ্চয় কণ্টেক্ট কৰিব। ধন্যবাদ।